তাতে মদ খুৱাই তাতে পানীত এৰি দিছিল, সেইকাৰণে তেওঁক তাতে মাৰ্ডাৰ কৰা হ'ল। আৰু এইটো এটা পৰিকল্পিত হত্যা যিটো ৰচা হৈছিল গুৱাহাটীত আৰু এক্সিকিউট কৰিছিল ছিংগাপুৰত। ডেট ৱাজ কোৰ্টে সেইখিনি নটিং কৰিছে। এতিয়া অৰ্ডাৰ দিব অহা 2 মাৰ্চত। তেওঁ 20 বছৰৰ লোন লৈছিল, 6 বছৰতেই গোটেই পইচাখিনি ওৱান গোতে দি দিলে। তেওঁ ক'ত পালে ইমান পইচা, যাৰ ইনকাম মাত্ৰ 50,000 টকা মাহে। মোৰ ফালৰ পৰা মই এইটোৱে ক'ম, এজ এ লয়াৰ কৈ আছোঁ, নট এজ এ পাব্লিক প্ৰচিকিউটৰ। এই চব আইনী প্ৰক্ৰিয়া, দুই পক্ষক শুনিহে কোৰ্টে ফাইচলাটো দিয়ে। এতিয়া তেওঁলোকে নিজে পেটিশ্যন দিছে, তেওঁলোকে নিজেই এইখন ডিলে কৰি আছে। ইটছ ফৰ দেম টু চে। আমাক পেটিশ্যন দিছে, আমি অবজেকশ্যন দিছোঁ, আমাৰ যিখিনি তথ্য আছে আমি সেইখিনিৰে অবজেকশ্যন হিয়াৰিংটো কৰিছোঁ। এতিয়া হোৱাই দে আৰ ডিলাইং ইট, আমি প্ৰচিকিউশ্যনেতো গম নাপাওঁ কৰিছিল। এটা বস্তু আপোনালোকে দেখিছে, ৰাতিপুৱা 10:30 কোৰ্টত সোমাইছোঁ, তাৰপিছত তেওঁলোকৰ উকিলৰ অসুবিধা হোৱাৰ কাৰণে 12:30 টাইম দিলে, তো সেইমতে আৰম্ভ কৰিলোঁ। এতিয়া 5:30 বাজে, আমি শেষ কৰি ওলাই আহিছোঁ। কেইবাখনো গুৰুত্বপূৰ্ণ পেটিশ্যন আজি শুনানি হ'ল, তাৰে ভিতৰত 3খনৰ শুনানিটো আপোনাৰ যেনেধৰণে তেওঁলোকৰ এখন পেটিশ্যন আছিল যে যি আমি ফাইল কৰোঁ, যিহেতু তেওঁলোকৰ লোকেল কোনো উকিল নাই, সেই গতিকে ছফ্ট কপিজ তেওঁলোকক দিব লাগে। আমি কৈছিলোঁ যে ছফ্ট কপিজত দিলে মেনুপুলেট কৰি ল'ব পাৰে, সেইটো আমাৰ এটা আশংকা আছে, আৰু তেওঁলোকৰ লোকেল উকিলেও ইয়াতে কনভাৰ্ট কৰি PDF ফাইলত দিব পাৰে। কিন্তু শুনানিৰ পিছত কোৰ্টে ক'লে যে যিহেতু তেওঁ বাহিৰত আছে, আমি ছফ্ট কপিটো দিলে সুবিধা হ'ব বুলি। এতিয়া আমি ক'লোঁ কোৰ্টে যি ডাইৰেকশ্যন দিয়ে উইল ডেফিনেটলি ফ'ল' ইট। তো সেইটো এটা মাইনাৰ ইছ্যু আছিল। মেজৰ ইছ্যুটো আছিল যে কৰোনাৰ ৰিপৰ্ট ফ্ৰম ছিংগাপুৰ, বাকী ডকুমেণ্টছ, সেইখন পেটিশ্যনখনো আজি শুনানি হ'ল। সেইখন পেটিশ্যনৰ নম্বৰটো আছিল আপোনাৰ পেটিশ্যন নম্বৰ 363। যোৱা 30/1 এইখন ফাইল কৰিছিল, আজি এইখন সম্পূৰ্ণ হ'ল। তাতে আমি কেইবাটাও গুৰুত্বপূৰ্ণ পইণ্টছ কোৰ্টৰ ওচৰত দাঙি ধৰিলোঁ, যেনেকুৱা ছেকশ্যন 4-5 অফ দ্য আগৰ IPC, এতিয়া BNS, যে যিকোনো ভাৰতৰ নাগৰিকে যদি বাহিৰত কিবা ক্ৰাইম কৰে তেতিয়াহ'লে এইটো ধৰিয়ে লোৱা হ'ব যে ভাৰতৰ নাগৰিকে ভাৰততেই জানো ক্ৰাইম কৰিছে, ইট উইল বি ডিম টু বি ডেট। চ' একৰ্ডিংলি সেইখিনি আমি কৰোনাৰ ৰিপৰ্ট ৰিলাই কৰা নাই। RUD যিটো কয়, ৰিলাইড আপন ডকুমেণ্টছ নহয়। আমাৰ অসম পুলিচে যিখিনি তদন্ত কৰিছে সেই মৰ্মে তেওঁলোক ইণ্ডিয়ান চিটিজেন, আৰু গোটেই কনস্পিৰেচিটো গুৱাহাটীত কৰি তেওঁক তাতে মদ খুৱাই তাতে পানীত এৰি দিছিল, সেইকাৰণে তেওঁক তাতে মাৰ্ডাৰ কৰা হ'ল। আৰু এইটো এটা পৰিকল্পিত হত্যা যিটো ৰচা হৈছিল গুৱাহাটীত আৰু এক্সিকিউট কৰিছিল ছিংগাপুৰত। ডেট ৱাজ পইণ্টেড আউট টু দ্য কোৰ্ট। কোৰ্টে সেইখিনি নটিং কৰিছে। এতিয়া অৰ্ডাৰ দিব অহা 2 মাৰ্চত। পানী ফেক্টৰীটোতো আজি এটা গুৰুত্বপূৰ্ণ পইণ্ট আউট কৰি দিয়া হ'ল অনাৰেবল হাইকোৰ্টত, যে তেওঁলোকে যিখন পেটিশ্যন